হেল্ল' গাইজ, মেথছ চিম্প্লিফাই জোনত মই তন্ময় তোমালোকক স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আমাৰ লাষ্ট ক্লাছত ৰিভিজন যিটো 4 আছে তাৰ 4 নম্বৰৰ কুৱেশ্যন নম্বৰ 5 লৈকে হৈছিল। তো আজি আমি যিটো ডিছকাছ কৰিম এইটো হ'ল কুৱেশ্যন নম্বৰ 6, উৎপাদকত প্ৰকাশ কৰা। এইখিনি আজি ষ্টাৰ্ট কৰিম আৰু যিমান দূৰ পাৰোঁ ৰিভিজন 5টো আজি কি কৰাই দিম। তো তোমালোকে মোৰ লগত জড়িত হৈ থাকিবা আৰু আগৰ ভিডিঅ'ৰ ক্লাছখিনি মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তাৰ পৰা তোমালোকে চাই ল'বা। তো বলা আমি এতিয়া ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কুৱেশ্যন যিটো আছে 4.6 নম্বৰ, এইটোত কৈছে যে উৎপাদকত প্ৰকাশ কৰা এল প্লাছ এম হোল স্কোৱাৰ মাইনাছ এল মাইনাছ এম হোল স্কোৱাৰ। তো আগৰ ক্লাছত মই কেইটামান ভিডিঅ'ত কেইটামান মই ফৰ্মুলা দিছিলোঁ, যেনেকুৱা এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰৰ ফৰ্মুলা এটা দিয়া হৈছিল। তো যেনেকুৱা ধৰা আগৰ ক্লাছত দিয়া হৈছিল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ যদি থাকে, তাৰমানে একবাৰ কি কৰিব লাগে, প্লাছ কৰিব লাগে আৰু একবাৰ কি কৰিব লাগে, মাইনাছ কৰিব লাগে। তো এইখিনি আছিল ফৰ্মুলা। তো ইয়াতে চোৱা কি আছে, এ স্কোৱাৰ আছে আৰু এটা বি স্কোৱাৰ আছে এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ এল মাইনাছ এম হোল স্কোৱাৰ। তাৰমানে এটা এ স্কোৱাৰ আছে, এটা বি স্কোৱাৰ আছে, গতিকে কি কৰিম, একবাৰ দুয়োটাক যোগ কৰিম। তো কেনেকৈ যোগ কৰিম, এল প্লাছ এম লিখিম প্লাছ এল মাইনাছ এম লিখিম। তো এইটো এটা যোগ কৰিলোঁ, প্ৰথমতে এল প্লাছ এম, তাৰপিছত এল মাইনাছ এম যিটো আছে যোগ কৰিলোঁ। তাৰপিছত কি কৰিম, এল প্লাছ এম লিখিলোঁ, মাইনাছ দিম, এল মাইনাছ এম লিখিম, তাৰপিছত এইটো কৰিম। এতিয়া কি হ'ব, প্লাছ এম আৰু মাইনাছ এম কি যাব, কেঞ্চেল যাব। তো এল কেইটা থাকিল, দুটা এল, আৰু এইফালে থাকিল এল প্লাছ এম মাইনাছ এল মাইনাছ এম কি হ'ব, প্লাছ এম হ'ব। তো এতিয়া যিটো আছে আমাৰ মাইনাছ এল প্লাছ এল কি যাব, কেঞ্চেল যাব, থাকিব কিমান, 2l, আৰু এম আৰু এম প্লাছ কৰিলে কেইটা এম হ'ব, দুটা এম, আৰু ব্ৰেকেট গুচাই দিলে কি হ'ব, পূৰণ হ'ব, তো দুটা এম হ'ব। এতিয়া 2 আৰু 2 পূৰণ কৰি 4 হ'ব, তো এল এম হৈ যাব আমাৰ কি এনচাৰ। তো এইখিনি হ'ব এনচাৰ। তো ফাৰ্ষ্ট অফ অল এইখিনি কথা তোমাক কি কৰিব লাগে, জানিব লাগে যে কেনেকৈ কৰিলোঁ বস্তুখিনি। নেক্সট যিটো কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 7। তো কুৱেশ্যন নম্বৰ 7ত কি দিছে, এক্স স্কোৱাৰ মাইনাছ 13x মাইনাছ কিমান 30। তো এইখিনি দিয়া আছে। তো এইটো কেনেকৈ সলভ কৰিম, এইটো সলভ কৰাৰ কাৰণে আমি মিডিল টাৰ্ম ইউজ কৰিম। মিডিল টাৰ্ম মানে মধ্য ভাঙন, এইটোক ভাঙিম। আমি কি কৰিম, 30ক এই এক্স স্কোৱাৰ যে আছে তাৰ সহগ কি আছে, একো নাই, তাৰ মানে কি আছে, 1 আছে। গতিকে এই 30 কি কৰিম, এই ইয়াতে একো নাই মানে 1 আছে, 1 এৰে পূৰণ কৰিম। তো 30 পূৰণ 1 কিমান হ'ব, এক্স স্কোৱাৰ সহগ 1 আছিল, আৰু ইয়াতে কি আছিল, 30 আছিল। তো 30 আৰু 1 পূৰণ কৰিলে 30 হ'ব। এতিয়া কি কৰিম, এই যিটো 30 আছে ইয়াৰ উৎপাদক উলিয়াই ল'ম। কিৰে যাব, 2 15 গুণ 30, আকৌ কিৰে যাব, 3 যাব, 5 3 গুণ কিমান হ'ব, 15 হ'ব। এতিয়া আৰুতো নাযায়। এতিয়া চাম আমি যে ইয়াতে কি আছে, মাইনাছ আছে, গতিকে এই উৎপাদক বিলাকৰ পৰা কোনবিলাক নাম্বাৰ আমি এৰেঞ্জ কৰি মাইনাছ কৰিলে আমাৰ 13 হ'ব। চোৱা, 5 3 গুণ কিমান হয়, 15 হয়, 15ৰ পৰা যদি 2 বিয়োগ কৰি দিওঁ তেনেহ'লে আমাৰ কি হৈ যাব, 13 হৈ যাব। সেইকাৰণে আমি কি কৰিম, এক্স স্কোৱাৰ লিখিম মাইনাছ 15 লিখিম, 15ৰ পৰা 2 বিয়োগ কৰিম, আৰু ইয়াতে এক্স আছে, এক্স থাকিব, মাইনাছ কিমান হ'ব, 30। তো এইফালে হ'ব এক্স স্কোৱাৰ মাইনাছ 15 লিখিলে 15x, আৰু এই মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ 2 আৰু x পূৰণ কৰিলে 15 আৰু x পূৰণ কৰিলে 15x, 2 আৰু x পূৰণ কৰিলে 2x, মাইনাছ কিমান 30। এতিয়া যিটো আছে এই দুটাৰ ভিতৰত কমন কি আছে, x আছে, তো x কমন ল'ম, মানে সেম কি আছে, x আছে, x কমন ল'ম, বাকী থাকিল দুটা আছিল, এটা বাকী থাকিল, মাইনাছ x তো আগতীয়াকৈ গৈছে, থাকিল কিমান 15, এইটো ল'লো, প্লাছ এইফালে চোৱা 2 আৰু 30 আছে, গতিকে 2ৰ ঘৰত 30 আছে ন, 2 15 গুণ কিমান হ'ব, 30, গতিকে 2 ইয়াতেও আছে, ইয়াতেও 2 কি আছে, কমন আছে, গতিকে 2 ল'ম ইয়াতে। 2 ল'লে x থাকিব মাইনাছ 2 কিমান গুণ 30, 2 15 গুণ 30, গতিকে x মাইনাছ 15। এতিয়া x মাইনাছ 15 x মাইনাছ 15 সেম আছে, গতিকে দুটা ভিতৰত কমন কি হ'ব, x মাইনাছ 15 কমন যাব, তো x মাইনাছ 15 কমন ল'ম, বাকী থাকিব কিমান, ইয়াতে x বাকী থাকিব, প্লাছ কি থাকিব, 2 বাকী থাকিব। তো এইখিনি হ'ল আমাৰ কি 7 নম্বৰৰ এনসাৰ। তো এতিয়া 8 নম্বৰত কি কৈছে এইটো চাম। তো 8 নম্বৰত কুৱেশ্যনত কি দিছে, y স্কোৱাৰ মাইনাছ 5y মাইনাছ কিমান 36। তো এইটোও কি কৰিব লাগিব, মিডিল টাৰ্ম কৰিব লাগিব। কেনেকৈ কৰিম, এই যিটো 36 আছে ইয়াক পূৰণ কৰিম, y স্কোৱাৰ সহ কিমান আছে, একো নাই মানে কি আছে, ইয়াতে 1 আছে, গতিকে 36 আৰু 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব, 36 হ'ব। এতিয়া 36ৰ উৎপাদক উলিয়াম, কিৰে যাব, 2 এৰে, 2 8 গুণ 36, 2 এৰে গ'লে 2 9 গুণ 18, 3 3 গুণ কিমান হ'ব, 9 হ'ব। এতিয়া চাম ইয়াতে মাইনাছ আছে, গতিকে এই উৎপাদক বিলাকক এৰেঞ্জ কৰি কিহৰ পৰা মাইনাছ কৰিলে আমি কি পাম, 5 পাম, এইটো চাব লাগিব। এতিয়া যদি ভালকে চাওঁ আমি, 3 3 গুণ 9, 9ৰ পৰা
কিমান 4 গ'লে কি হ'ব 3 3 গুণ পূৰণ কৰিলে 9 হ'ব আৰু 2 2 গুণ 4 হ'ব গতিকে 9 ৰ পৰা যদি 4 বিয়োগ কৰো তেনেহ'লে আমাৰ এনসাৰ হ'ব কিমান 5 ওলাব তো এইটোৱে কৰিম ইয়াতে কি আছে y² আছে মাইনাস আমি লিখিম ইয়াতে 9 মাইনাস কিমান 4 y থাকিল মাইনাস কিমান 36 এতিয়া y² হ'ব যেটো 9 আছে 9 ৰ লগত y পূৰণ কৰিম কি হ'ব 9y মাইনাস মাইনাস কি হ'ব প্লাস 4 ৰ লগত y পূৰণ কৰিলে 4 আৰু y পূৰণ কৰিলে 4y মাইনাস কিমান 36 এতিয়া কমন কি যায় ইয়াতে y আছে ইয়াতে y আছে গতিকে এটা y কমন যাব কমন গলে দুটা আছিল এটা লৈছো বাকি ইয়াত থাকিব কিমান এটা y মাইনাস ইয়াতে তো y লোৱা হৈছে গতিকে থাকিব কিমান 9 প্লাস এতিয়া চোৱা 4 আৰু 36 4 ৰ ঘৰত 36 আছে না নাই 4 9 গুণ কিমান 36 গতিকে 4 ইয়াতেও আছে ইয়াতেও 4 আছে এনেকুৱা ধৰণৰ 4 কমন লম তো y থাকিব মাইনাস কিমান 4 কিমান গুণ 36 4 9 গুণ 36 এটো হল এতিয়া চোৱা ইয়াতে y - 9 আছে ইয়াতে y - 9 গতিকে y - 9 কি আছে কমন আছে আৰু কমন ললে বাকি কি থাকিল y + 4 তো y + 4 কি থাকিল বাকি থাকিল তো এইখিনি হল আমাৰ কিমান 8 নম্বৰ आंसर কথাখিনি ভালকে মন কৰিবা যদি অসুবিধা হয় মোক কমেন্ট কৰিবা কোনো প্ৰবলেম নাই মই উদাহৰণি কৰি দিম বস্তুখিনি আকৌ বুজাবলৈ তোমাক চেষ্টা কৰিম এতিয়া আমাৰ যেটো 9 নম্বৰ কোৱেশ্চন আছে এটো স্টাर्ट কৰিম তো 9 নম্বৰ কোৱেশ্চনত কি কৈছে 4y² 4y² কথা কৈছে তাৰ পিছত প্লাস 25y মাইনাস কিমান 21 তো এইখিনি কোৱেশ্চন দিয়া আছে এতিয়া এইটো সেম প্ৰসেস কি কৰিব লাগে মিডল টার্ম মধ্য ভাঙন কৰিম কি কৰিম 21 ৰ লগত এই 4 পূৰণ কৰিম আগত কৈছিলো না যি শক থাকিব তাক পূৰণ কৰিবা আগতে আছিল 1 এই কাৰণে 1 এৰে কৰিছো এতিয়া কি আছে 4 গতিকে 4 ৰে পূৰণ কৰিম 21 পূৰণ 4 4 1 গুণ 4 4 2 গুণ 8 কিমান হল 84 হল ইয়াৰ উৎপাদক উলিয়াম 4 2 গুণ 8 2 2 গুণ 4 2 ৰে গলে 2 2 গুণ 4 2 1 গুণ 2 3 ৰে গলে 7 3 গুণ কিমান 21 উৎপাদক আমি উলিয়াই ললো এতিয়া ইয়াতে মাইনাস আছে গতিকে আমাক এই উৎপাদক বিলাক এৰেঞ্জ কৰি মাইনাস কৰি কি কৰিব লাগিব 25 উলিয়াব লাগিব গতিকে উলিয়াম 7 3 গুণ কিমান হ'ব 21 হ'ব আৰু 2 2 গুণ 4 হয় এটো তো নহব তাহলে 7 3 গুণ 21 21 দুগুণ কিমান হ'ব 42 42 ৰ পৰা 2 গলেও নহব তেতিয়া কেনেকৈ এৰেঞ্জ কৰিবা চোৱা 2 2 গুণ 4 7 4 গুণ এনেকৈ এৰেঞ্জ কৰিবা 2 2 গুণ 4 4 7 গুণ কিমান 4 7 গুণ 28 তো 28 ৰ পৰা 3 গলে কিমান হ'ব 25 হ'ব গতিকে এইখিনি এৰেঞ্জ কৰিব লাগিব এৰেঞ্জমেন্ট খিনি তোমালোকৰ প্ৰেক্টিছৰ দ্বাৰা ঠিক হৈ যাব এইটো যে 2 2 গুণ 4 4 7 গুণ 28 28 ৰ পৰা 3 বিয়োগ কৰি আমি কি পাম 25 পাম তো এইটোই কৰিম প্লাস 28 মাইনাস কিমান 3 y থাকিল মাইনাস কিমান 21 ইকুয়াল টু 4y² এতিয়া 28 আৰু y পূৰণ কৰিলে 28y এতিয়া চাবা প্লাস আছে মাইনাস তো প্লাসে মাইনাসে মাইনাস 3 আৰু y পূৰণ কৰিলে 3y মাইনাস 21 এতিয়া কমন কি যায় চোৱা ভালকে চোৱা y তো যাবই কমন তোমালোকে জানা y দুইটাতে আছে এতিয়া 4 ৰ ঘৰত 28 আছে না নাই কাউন্ট কৰা কিমান হ'ব 4 1 গুণ 4 এটো আছে আৰু 4 7 গুণ কিমান হয় 28 হয় গতিকে যদি চোৱা ইয়াৰ পৰা 4 দুইটাতে কমন আছে যদি 4 কমন লয় ইয়াতে থাকিব কিমান আমাৰ দুটা y আছিল এটা y থাকিব প্লাস 4 কিমান গুণ 28 7 গুণ গতিকে 7 থাকিব সেম ইয়াতে 3 আৰু 21 যদি ভালকে চোৱা 3 1 গুণ 3 আৰু 3 7 গুণ কিমান হ'ব 21 হৈ যাব গতিকে 3 দুইটাতে কি আছে কমন আছে গতিকে 3 দুইটাতে কমন আছে এই কাৰণে 3 কমন ললে থাকিব কিমান y থাকিব মাইনাস 3 কিমান গুণ 21 3 7 গুণ 21 গতিকে 7 থাকিব এতিয়া চোৱা ইয়াতে মাইনাস কমন লৈছো না সেই কাৰণে মাইনাসটো কি হৈ যাব ইয়াতে প্লাস হৈ যাব মাইনাস 3y প্লাসে মাইনাসে কি হ'ব মাইনাস 21 যেতিয়া মাইনাস কমন লবা এইফালে যে সিম্বলটো থাকিব এটো প্লাস হৈ যাব যদি প্লাস কমন লয় এটো এজ ইট ইজ থাকিব যি আছে এইটোৱে থাকিব এতিয়া এইখিনি আৰু এইখিনি কি আছে কমন আছে গতিকে এইখিনি কমন লম y প্লাস কিমান 7 বাকি থাকিল কিমান 4y মাইনাস 3 তো 4y মাইনাস 3 থাকিল গতিকে এইটো হল আমাৰ কি आंसर কিমান নম্বৰ 9 নম্বৰ এটো লাস্ট এটা আছে এটো হল 10 নম্বৰ তো 10 নম্বৰ কোশ্চেনত কি কৈছে 3x to the power 6 minus 6x square y minus 45 x square y square এইটো কৰিব লাগে তো এইটো কৰাৰ কাৰণে কি কৰিবা ভালকে চাবা যে এই কেইটাৰ ভিতৰত কি কমন আছে তেওঁলোকৰ সোয়া 3 আছে 6 আছে 45 আছে আমি যদি কাউন্ট কৰো 3 1 গুণ কিমান হ'ব 3 হ'ব 3 2 গুণ কিমান হ'ব 6 হ'ব আৰু 15 3 গুণ আমি কি জানো 45 হয় না নাই গতিকে আমাৰ 3 সবকেইটা কি আছে কমন আছে গতিকে 3 কমন লম আৰু যদি ভালকে চাও ইয়াতে x ৰ পাৱাৰ 6 আছে 2 আছে আৰু কি আছে 2 আছে গতিকে x ৰ পাৱাৰ 2 ইয়াতেও আছে আৰু ইয়াতেও আছে গতিকে x ৰ পাৱাৰ 2 কি হৈ যাব কমন যাব যদি x ৰ পাৱাৰ 2 কমন ল 6টা আছিল বাকি থাকিব কেইটা 4টা গতিকে 4টা বাকি থাকিব মাইনাস 3 কমন লৈছো তো 3 কিমান গুণ হয় 2 গুণ তো গতিকে 2 থাকিব x ৰ পাৱাৰ তো 2 অলৰেডি লৈছো থাকিল কিমান y
মাইনাছ এতিয়া 3 কমন হৈছে, বাকী থাকিল 15, কাৰণ 15 3 গুণ 45, x ৰ পাৱাৰ 2 আগতেই কমন হৈছে, গতিকে থাকিল কিমান y স্কোয়াৰ। তো এইখিনি হ'ল এনসাৰ, এইটো ইমানখিনি এনসাৰ হ'ব আৰু কৰাৰ কি প্ৰয়োজন নাই। তো আশা কৰিছোঁ এইখিনি বস্তু তোমালোকক ভালে লাগিব। যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ লগত এইটো ভালকে শ্বেয়াৰ কৰি দিবা আৰু বেল আইকনখিনি দবাই দিবা, যাতে তোমালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনখিনি আগতীয়াকৈ জানিব পাৰা। আৰু ৰিভিজন যিটো 5 আছে ষ্টাৰ্ট কৰিম, এই পিছৰ ভিডিঅ'টোত মই এইখিনি ষ্টাৰ্ট কৰিম। তো গতিকে আজিৰ কাৰণে থেংক ইউ।